ক্লাছ 9ৰ আন এটা খুব বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হিৰ'নছ ফৰ্মুলা। হিৰ'নছ ফৰ্মুলা আমি এপ্লাই কৰোঁ যিকোনো ট্ৰায়েংগুলৰ এৰিয়া উলিয়াব পাৰোঁ। এনেই আমি জানো ৰাইট এংগুল ট্ৰায়েংগুলৰ এৰিয়া হাফ ইনটু বেছ ইনটু হাইট। তেনেকৈ ইকুইলিটাৰিয়েল ট্ৰায়েংগুলৰ এৰিয়া √3/4 ছাইড স্কোৱাৰ এইবিলাক আমি পাই আহিছোঁ, বা আইচ'চেলিছ ট্ৰায়েংগুলৰো পাৰোঁ। কিন্তু স্কেলেন ট্ৰায়েংগুল মানে গোটেই ছাইডকেইটা যদি ডিফাৰেণ্ট হয় এটা ট্ৰায়েংগুলৰ, সেই ট্ৰায়েংগুলটোৰ এৰিয়া আমি কেনেকৈ উলিয়াম? ছাইডকেইটা ধৰি লোৱা এটা 5 চেণ্টিমিটাৰ, এটা 6 চেণ্টিমিটাৰ, এটা ছাপ'জ ধৰি লোৱা 10 চেণ্টিমিটাৰ। এনেকুৱা যিবিলাক আমি আগৰ ফৰ্মুলাবিলাকত কৰিব নোৱাৰোঁ, এৰিয়াটো উলিয়াব নোৱাৰোঁ, সেই ট্ৰায়েংগুলবিলাকৰ এৰিয়া উলিয়াবৰ কাৰণে হিৰ'ন এজন মেথমেটিচিয়ান, নাম শুনিছে চাগে তোমালোকে, তেওঁ হিৰ'নছ ফৰ্মুলা উলিয়ালে। ঠিক আছে, আমি হিৰ'নছ ফৰ্মুলাটো উলিওৱাৰ আগত ৰাইট এংগুল ট্ৰায়েংগুলৰ এৰিয়া কেনেকৈ উলিয়াওঁ? ট্ৰায়েংগুলৰ এৰিয়াৰ লগত হিৰ'নছ ফৰ্মুলা ৰিলেটেড মনত ৰাখিবা। ৰাইট এংগল ট্ৰায়েংগুল, ৰাইট এংগুল ট্ৰায়েংগুল মানে জানা এটা ট্ৰায়েংগুল, যিটো ট্ৰায়েংগুলৰ এটা এংগুল ৰাইট এংগুল মানে 90 ডিগ্ৰী। আমি ট্ৰায়েংগুলটোৰ নাম দিলোঁ ABC। ধৰি ল'লোঁ এংগুল B 90 ডিগ্ৰী। ইয়াৰ এৰিয়া আমি জানো এৰিয়া হাফ ইনটু বেছ ইনটু হাইট। বেছ মানে এইটো CB বেছ আৰু AB হাইট। মই একেবাৰে চিম্পুলকৈ, বেছি হাই লেভেললৈ যোৱা নাই। হিৰ'নছ ফৰ্মুলা মই দুটা পাৰ্ট, আজি বেছিকখিনি বুজাম আৰু নেক্সট পাৰ্টত, এইটো পাৰ্ট 1, নেক্সট পাৰ্টত মই অলপ হাই লেভেলৰবিলাক বুজাম। এতিয়া ৰাইট এংগুল ট্ৰায়েংগুলৰ হাফ ইনটু বেছ ইনটু হাইট। বেছ মানে এইটো বেছ গম পাইছা, CB, হাইট AB, এইবিলাক আমাৰ দিয়া থাকিলে আমি ছাপ'জ এইটো 4 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, হাফ ইনটু 4 ইনটু 3, ৰাইট এংগুল ট্ৰায়েংগুলৰ এৰিয়া পাই গ'লোঁ। এতিয়া এৰিয়াৰ লগত ৰিলেটেড আন এটা বস্তু আছে পেৰিমিটাৰ। এৰিয়া মানে ইণ্টাৰনেল পৰ্চন অফ এনি ফিগাৰ, ফিগাৰটোৰ ভিতৰত যিখিনি ঠাই আগুৰি থাকে সেইখিনি এৰিয়া। পেৰিমিটাৰ লেংথ অফ বাউণ্ডেৰী অফ এনি ফিগাৰ। পেৰিমিটাৰ হ'ল AB প্লাছ BC প্লাছ CA, AB প্লাছ BC প্লাছ CA। হাফ ইনটু বেছৰ জেগাত CB লিখিব পাৰা, AB জেগাত S লিখিব পাৰা। ঠিক আছে, এতিয়া বি এংগুলৰ অপজিট ছাইডটোক আমি স্মল বিৰে ডিন'ট কৰোঁ, ছাইডবিলাকক স্মল বিৰে লিখায়। নতুবা AC ইকুৱেল স্মল বি লিখিব পাৰা, AC ইকুৱেল স্মল বি। আৰু এংগুলটোৰ অপজিটত বিটো দিলোঁ। চি অপজিটৰ ছাইডটো হ'ল AB, সেইটো স্মল চিৰে ডিন'ট কৰে। এইটো স্মল চি নিদি ইয়াত বি নিদিয়ে, এইবিলাক কৰাৰ ৰুল। তেনেকৈ এ এংগুলৰ অপজিট ছাইডটো হ'ল আমাৰ CBক ডিন'ট কৰিব কি, এইটো এংগুলবিলাক কেপিটেল লেটাৰে ডিন'ট কৰে, কেপিটেল A, কেপিটেল B, কেপিটেল C, সেইবিলাক এংগুল ডিন'ট কৰে। ছাইডবিলাক স্মল লেটাৰে, কেপিটেল ইয়াত কেপিটেল A নিদিওঁ আৰু এইবিলাক ছাইড ডিন'ট কৰে। যিবিলাক মোৰ মাইণ্ডত আহিছে বুজাই দিছোঁ, আৰু বুজাবলগীয়া বহুত ক্লাছ থাকে, ফিজিকেল ক্লাছ বা লাইভ অনলাইন ক্লাছত আমি সেইবিলাক কৰি আছোঁ। এতিয়া ৰাইট এংগুল ট্ৰায়েংগুলৰ এৰিয়া কেনেকৈ উলিয়াই, পেৰিমিটাৰ কেনেকৈ উলিয়াই সেইটো গম পালা। এতিয়া আইচ'চেলিছ ট্ৰায়েংগুলছৰ, ISOSCELES, আইচ'চেলিছ ট্ৰায়েংগুলৰ পেৰিমিটাৰ কেনেকৈ উলিয়াই বা এৰিয়া কেনেকৈ উলিয়াই। আইচ'চেলিছ ট্ৰায়েংগুল তোমালোকে জানা দুটা ছাইড ইকুৱেল ইন এ ট্ৰায়েংগুল, ইফ টু ছাইডছ আৰ ইকুৱেল দেন ডেট ট্ৰায়েংগুল ইজ কল্ড আইচ'চেলিছ। ধৰি ল'লোঁ আমি এইটো ধৰি ল'লোঁ X ইউনিট, ACটো X ইউনিট। এইটো যদি Xৰ জেগাত 5 চেণ্টিমিটাৰ হয়, ACও 5 চেণ্টিমিটাৰ হ'ব। আৰু BCটোক আমি ধৰি ল'লোঁ A ইউনিট, BCটোক আমি কিমান ধৰিলোঁ A, এইটো X, এইটো আইচ'চেলিছ ট্ৰায়েংগুল হৈ গ'ল। AB আৰু AC দুটা ছাইড ইকুৱেল। এই ট্ৰায়েংগুলটোৰ এৰিয়া কেনেকৈ উলিয়াম? এৰিয়া এনেই জানা তোমালোকে হাফ ইনটু বেছ ইনটু হাইট। হাফ ইনটু বেছটোক বিৰে ডিন'ট কৰে, হাইটক Hৰে ডিন'ট কৰে। তাৰমানে হাফ ইনটু বেছ, ইয়াত কি বেছ হ'ল BC, ইনটু হাইট, পাৰপেণ্ডিকুলাৰ বা এল্টিটিউড বুলিও কয় হাইটটোক। হাইট ইয়াত নাথাকিলে আমি ড্ৰ কৰিব লাগিব, পাৰপেণ্ডিকুলাৰ এটা কনষ্ট্ৰাক্ট কৰিম। যেতিয়া আমি কিবা এটা কনষ্ট্ৰাক্ট কৰোঁ তেতিয়া ডটেড লাইনেৰে লিখোঁ, মনত ৰাখিবা। ধৰি ল'লোঁ AP, এই পইণ্টটোৰ নাম দিলোঁ আমি P। হাফ ইনটু বেছ হ'ল BC আৰু AP হ'ল আমাৰ পাৰপেণ্ডিকুলাৰ। হাফ ইনটু BCৰ জেগাত আমি মই কৈছোঁ A ইনটু, এতিয়া AP এই দুটা ছাইড যিহেতু ইকুৱেল, সেইকাৰণে BP ইকুৱেল PC হ'ব, BP ইকুৱেল PC, BP ইকুৱেল PC ইকুৱেল। BPটো যদি A হয়, Pটো মিড পইণ্ট হ'লে BP আৰু PC ইকুৱেল হ'লে A/2 ইউনিট হ'ব, A/2 ইউনিট। ইউনিটৰ জেগাত চেণ্টিমিটাৰ, মিটাৰ কিবা এটা হ'ব পাৰে। Pটো মিড পইণ্ট, BP ইকুৱেল PC, A/2 ইউনিট।
a/2 হ'ল bp আমি উলিয়াব লাগিব ap কেনেকৈ উলিয়াম এতিয়া চাবা ইন ট্ৰায়াঙ্গল apb angle apb equal 90 degree therefore by Pythagoras theorem লিখি থাকিলে টাইম যায় মই নিলিখো আৰু by Pythagoras theorem ap square এনে Pythagoras theorem টো কি আছিল এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত হাইপোটেনিউছ স্কয়াৰ ইকুৱেল বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়ার তেনেহলে পারপেন্ডিকুলার স্কয়ার ইকুৱেল তাৰমানে ap স্কয়াৰ ইকুৱেল ab স্কয়াৰ মাইনাস bp স্কয়াৰ ap স্কয়াৰ ইকুৱেল ab স্কয়াৰ মাইনাস bp স্কয়াৰ এতিয়া ab কিমান ab হল আমাৰ x স্কয়াৰ মাইনাস bp কিমান bp হল a/2 স্কয়াৰ x স্কয়াৰ মাইনাস a স্কয়াৰ তাৰমানে ap স্কয়াৰ পালো এটো therefore ap কিমান হ'ব ap হ'ব √x স্কয়াৰ মাইনাস a/2 হোল স্কয়াৰ বা a স্কয়াৰ বাই 2 to the 4 লিখিব পাৰা সেইকাৰণে আমি ইন প্লেস অফ ap ইয়াত যে ap আছে ap জায়গাত আমি এটো লিখিম x √= লাগিব x স্কয়াৰ মাইনাস a/2 হোল স্কয়াৰ এটো কেনেকৈ পালো এটো আমি কৰি দিলো এটো হল আইসোসেলেস ট্ৰায়াঙ্গলৰ এৰিয়াৰ ফৰ্মুলাটো মই দিলো হিৰন্স ফৰ্মুলালৈ যোৱাই নাই যাম আমি এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এৰিয়াৰ ফৰ্মুলালৈ যাওঁ ইকুইলেটাৰেল ট্ৰায়াঙ্গলটো চোৱা অল সাইডস আৰ ইকুৱেল আমি জানো গোটেই সাইড বিলাক ইকুৱেল আমি নাম দিলো এ বি সি এটো যদি আমি এ ইউনিট লও এ টু এ ইউনিট ইয়াৰ পেৰিমিটাৰটো গম পাইছে পেৰিমিটাৰটো মই লিখা নাই ইয়াত লিখি দিছো বাৰু পেৰিমিটাৰ মানে লেংথ অফ বাউন্ডাৰী মানে ab plus bc plus ca আমি হিৰন্স ফৰ্মুলা যেতিয়া এৰিয়া উলিয়াম তাত পেৰিমিটাৰৰ কথা আহিব সেইকাৰণে লগালগ মই পেৰিমিটাৰ বুজি গৈছো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এৰিয়া চাওঁ এৰিয়া ফৰ্মুলাটো কি হাফ ইনটু বেস ইনটু হাইট ইয়াত বেস হল bc হাফ ইনটু bc ইনটু হাইট মানে পারপেন্ডিকুলার ইয়াতো নাই আমি কনস্ট্ৰাক্ট কৰিবলগীয়া হ'ল এই পইণ্টটো নাম দিলো পি দিলো এই গোটেইটো এ হল এতিয়া এই টুকুৰা হ'ব a/2 এই আগৰটো দৰে এই টুকুৰা হ'ল a/2 এতিয়া h মানে ap টো আমি সাইডত উলিয়াব লাগিব ap টো হাফ ইনটু a বেস bc হল কিমান bc হল a ইনটু ap টো কেনেকৈ উলিয়াম চাবা এতিয়া ইন ট্ৰায়াঙ্গল apb angle APB equal 90 degree in triangle APB angle APB equal 90 degree হয় না APB 90 degree therefore by Pythagoras theorem direct AP square আমি যেহেতু AP উলিয়াব লাগে বা AP root direct root দি দিলো AP এনে AP square equal AB square minus BP square therefore AP equal root ab হোল স্কয়াৰ দুটা থাকিলে ফাৰ্স্ট ব্ৰেকেটৰ ইন উইথ ফাৰ্স্ট ব্ৰেকেট আমি লিখিব লাগে ab স্কয়াৰ মাইনাস bp স্কয়াৰ আন্ডাৰ ৰুট এটা ab কিমান ab হল a স্কয়াৰ মাইনাস bp হোৱাট ইজ bp a/2 হোল স্কয়াৰ মানে a স্কয়াৰ বাই 4 এটা এটো চাবা আন্ডাৰ ৰুটত তলত 4 আহিলে ওপৰত 4a স্কয়াৰ মাইনাস a স্কয়াৰ এটা √4 তলত √4 মানে 2 হল ইয়াত 4a স্কয়াৰ মাইনাস a স্কয়াৰ মানে √3a স্কয়াৰ √3a স্কয়াৰৰ a টো বাহিৰলৈ গুচি আহিলে a √3 √3a স্কয়াৰটো a স্কয়াৰৰ a টো বাহিৰলৈ আহিলে a √3 কাৰণ আমি ap কিমান পালো হোৱাট ইজ ap a √3/2 এটা ap জায়গাত আমি লিখিম a √3/2 ap প্লেসত লিখিলো তাৰমানে আমি আলটিমেটলি কিমান পালো 1/4 ওপৰত √3 আছে √3/4 a স্কয়াৰ a টো হল কি a টো হল সাইড মানে √3/4 ইনটু সাইড স্কয়াৰ √3/4 ইনটু সাইড স্কয়াৰ এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গল পেৰিমিটাৰটো তোমালোকে জানা ab + bc + ca পেৰিমিটাৰ সেম লেংথ অফ বাউন্ডাৰী আমি এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গল শিকিলো এৰিয়া অফ আইসোসেলেস ট্ৰায়াঙ্গল শিকিলো আৰু এৰিয়া অফ ৰাইট এংগল ট্ৰায়াঙ্গল শিকিলো এতিয়া স্কেলেন ট্ৰায়াঙ্গলৰ এৰিয়া কেনেকৈ উলিয়াম এতিয়া আমাৰ হিৰন্স ফৰ্মুলা আহি যাব স্কেলেন ট্ৰায়াঙ্গল বা নট অনলি স্কেলেন ট্ৰায়াঙ্গল গোটেই বাকি ট্ৰায়াঙ্গল সব ট্ৰায়াঙ্গলৰ এৰিয়া আমি হিৰন্স ফৰ্মুলাৰ পৰা উলিয়াব পাৰোঁ
এৰিয়া অফ ট্ৰায়াংগুল আমি এৰিয়া অফ ট্ৰায়াংগুলত যেহেতু হিৰন্স ফৰ্মুলা এপ্লাই কৰোঁ এৰিয়া অফ ট্ৰায়াংগুল বাই হিৰন্স ফৰ্মুলা মেইন হিৰন্স ফৰ্মুলাটোলৈ এতিয়া আহিলোঁ তাৰ আগত কিন্তু এই কথাখিনি জানিব লাগিব যিখিনি মই এতিয়া ক'লোঁ মই একেবাৰে তলৰ পৰা বুজাই আছোঁ যাতে একেবাৰে উইক ষ্টুডেণ্ট এজনেও বস্তুটো বুজি পোৱা তলৰ পৰা হাই লেভেলৰ চামলৈ আমি গুচি যাম সেইকাৰণে মোৰ ওচৰত তোমালোকে জানা যোনে টিউশ্যন কৰি আছা ফেইল কৰা ল'ৰা ছোৱালী উইথিন 10 মান্থ ক্লাছ কৰি 9 বা 10 পাওঁতে ফেইল কৰি এখন স্কুলে উলিয়াই দিয়া ল'ৰা ছোৱালীয়ে 94 95 পোৱা বহুত এক্সাম্পল আছে কোচিঙত কোনোবা আহিলেই গম পাই যাব বা আহি আছে যদি গম পাই আছে এৰিয়া অফ ট্ৰায়াংগুল বাই হিৰন্স ফৰ্মুলা হিৰন্স ফৰ্মুলাটো যিকোনো ট্ৰায়াংগুলৰ এৰিয়া উলিয়াব পাৰোঁ স্পেচিয়েলি ইন কেছ অফ আইচ'চেলেছ ট্ৰায়াংগুল আইচ'চেলেছ নহয় আইচ'চেলেছো পাৰোঁ স্কেলেন ট্ৰায়াংগুল যিটো ট্ৰায়াংগুলৰ গোটেই ছাইডবিলাক ডিফাৰেণ্ট ডিফাৰেণ্ট আমি ট্ৰায়াংগুলটোৰ নাম দিলোঁ ABC মই অকণমান আগত কৈ গৈছোঁ এংগুলবিলাক কেপিটেল লেটাৰে ডিন'ট কৰে ছাইডবিলাক স্মল লেটাৰে কেপিটেল এৰ অপজিট ছাইডটো স্মল এ কেপিটেল বিৰ অপজিট ছাইড স্মল বি কেপিটেল চিৰ অপজিট ছাইড স্মল চি এতিয়া এই গোটেই ছাইডবিলাক যদি বেলেগ বেলেগ হয় ধৰি লওক পাৰপেণ্ডিকুলাৰটো আমাৰ দিয়া নাই অকল ছাইডকেইটা দিয়া আছে তেতিয়া আমি এৰিয়া হিৰন্স ফৰ্মুলাৰ দ্বাৰা হিৰন্স ফৰ্মুলা এইটো ফৰ্মুলাটো মই এতিয়া দি আছোঁ সেইটো ফৰ্মুলাৰ দ্বাৰা উলিয়াম ফৰ্মুলাটো মই ফাৰ্ষ্ট দি লওঁ ফৰ্মুলাটোত পেৰিমিটাৰৰ কথা আহি যায় এই ট্ৰায়াংগুলটো পেৰিমিটাৰ কি লেংথ অফ অল ছাইডছ মানে A প্লাছ B প্লাছ C বা BC প্লাছ CA প্লাছ ABও লিখিব পৰা বা A প্লাছ B প্লাছ C এইটো হ'ল পেৰিমিটাৰ এতিয়া ছেমি পেৰিমিটাৰ এছেৰে ডিন'ট কৰে ছেমি পেৰিমিটাৰটোক এছেৰে ডিন'ট কৰে হাফ অফ পেৰিমিটাৰ ইজ কল্ড ছেমি পেৰিমিটাৰ A প্লাছ B প্লাছ C হ'ল পেৰিমিটাৰ P/2 বা A প্লাছ B প্লাছ C/2 এইটো এছটো লাগিব এতিয়া এৰিয়া অফ ট্ৰায়াংগুল বাই হিৰন্স ফৰ্মুলা মেইন ফৰ্মুলাটো হ'ল এইটো চোৱা √S ইনটু S মাইনাছ A S মাইনাছ B S মাইনাছ C ইয়াত ABC এইকেইটা আমাক ABC তাৰমানে ছাইডকেইটাৰ লেংথকেইটা দিয়া থাকিব বা কেতিয়াবা দুটা ছাইডৰ লেংথ দিয়া থাকে পেৰিমিটাৰ দিয়া থাকে তাৰ পৰা আমি থাৰ্ড ছাইডটো উলিয়াই লওঁ তিনিটা ছাইড দিয়া থাকিব বা দিয়া নাথাকিলে আমি উলিয়াই ল'ব লাগিব তেতিয়া A B আৰু C প্লেচত সেই ছাইডৰ লেংথকেইটা উলিয়ালোঁ লিখিব লাগিব তাৰপৰা ছেমি পেৰিমিটাৰ S মানে ছেমি পেৰিমিটাৰ এছটো কেনেকৈ উলিয়াব লাগে গম পালা A প্লাছ B প্লাছ C/2 তাৰমানে 2 প্লাছ 3 প্লাছ 4 যেনিবা 2 প্লাছ 3 প্লাছ 4/2 2 3 4 নহ'বও পাৰে মই জাষ্ট এক্সাম্পল দিবলৈ গৈ আছোঁ আৰু হিৰন্স ফৰ্মুলা এপ্লাই কৰি যিকোনো ট্ৰায়াংগুলৰ এৰিয়া উলিয়াব পাৰে ইকুইলেটেৰেল স্কেলেন আইচ'চেলেছ ট্ৰায়াংগুল এনি টাইপ অফ ট্ৰায়াংগুলৰ এৰিয়া আমি উলিয়াব পাৰোঁ এতিয়া হিৰন্স ফৰ্মুলা কৰি মই 2-3টা চামছ কৰিম কুৱেশ্যন ইজ ফাইণ্ড দ্য এৰিয়া অফ ট্ৰায়াংগুল হুজ ছাইডছ আৰ 18 cm, 24 cm and 30 cm. Very easy questions given. Side বিলাক আমাৰ দিয়া আছে আৰু side বিলাক আমি A, B আৰু C এনেদৰে লওঁ A 18 cm, B 24 cm আৰু C 30 cm 30 cm. এতিয়া দা ছেমি পেৰিমিটাৰ ছেমি পেৰিমিটাৰটো জানা এছেৰে ডিন'ট কৰে অকণমান আগত মই কৈ গৈছোঁ ছেমি পেৰিমিটাৰ S ইকুৱেল A প্লাছ B প্লাছ C/2 A প্লাছ B প্লাছ C মানে 18 ইয়াৰ এটোৱে যে 18 ল'ব লাগে কথা নহয় 18 আমি A টো 24 ল'ব পাৰোঁ বা A টো 30 ল'ব পাৰোঁ B টো 18 ল'ব পাৰোঁ তেনেদৰে 18 plus 24 plus 30/2 okay এতিয়া 18 plus 24 plus 30 হলে কি হ'ব 72/2 72/2 মানে 36 that is আমি S পালোঁ ছেমি পেৰিমিটাৰ পালোঁ 36 cm কাৰণ আমাৰ ইউনিটটো ইউনিটবিলাক চেণ্টিমিটাৰত আছে 36 cm ছেমি পেৰিমিটাৰ therefore by হিৰন্স ফৰ্মুলা এইটো FD ফৰ্মুলা এৰিয়া অফ দ্য ট্ৰায়াংগুল √S ইনটু S minus A S minus B S minus C S মানে হ'ল 36 into
36 মাইনাছ এ মানে কি এ মানে হ'ল 18 36 মাইনাছ 18 ইনটু 36 মাইনাছ বি মানে 24 ইনটু 36 মাইনাছ চি মানে হ'ল 30 আণ্ডাৰ ৰুট 36 ইনটু 36 মাইনাছ 18 36 মাইনাছ 18 মানে 18 ইনটু 36 মাইনাছ 24 36 মাইনাছ 24 মানে 12 ইনটু 36 মাইনাছ 30 মানে 6 এইবিলাক আমি সৰু কৰি দিম 6ক 36ক আমি 6 6 যা 36 লিখিব পাৰোঁ 18ক 6 3 যা 18 লিখিব পাৰোঁ ইন প্লেচ অফ 12 উই কেন ৰাইট 6 2 যা 12 লিখিব পাৰোঁ ইনটু 6 ৰিমেইন চেম এতিয়া চোৱা 6 6 আকৌ এইটো 6 আৰু এইটো 6 ৰুট অভাৰ আমি এনেদৰে লিখিব পাৰোঁ ৰুট অভাৰ 6 ইনটু 6 6 স্কোৱাৰ ইনটু 6 ইনটু 6 6 স্কোৱাৰ ইনটু 6 স্কোৱাৰ ইনটু 3 লিখিলোঁ ইনটু 2 লিখিলোঁ ইনটু এই 6ৰ জেগাত 2 ইনটু 3 লিখিব পাৰোঁ এতিয়া ৰুট অভাৰ 6 স্কোৱাৰ 6টো বাহিৰলৈ ওলাই আহিলে ৰুট অভাৰ 6 স্কোৱাৰ 6টো বাহিৰলৈ ওলাই আহিলে 2 স্কোৱাৰৰ 2টো বাহিৰলৈ ওলাই আহিলে 3 3 3 স্কোৱাৰ 3 স্কোৱাৰ 3টো বাহিৰলৈ ওলাই আহিলে এতিয়া থাকিলে কি 6 ইনটু 6 ইনটু 2 3 যা 6 6 ইনটু 6 ইনটু 6 6 6 যা 36 36 6 যা 216 216 6 6 যা 36 36 6 যা 216 সেন্টিমিটাৰ স্কোৱাৰ এইটো হ'ল এৰিয়া অফ আমাৰ ট্ৰায়াংগুল 216 সেন্টিমিটাৰ ইয়াত কুৱেশ্যনটোত কি কৈছে দ্য বেছ অফ এন আইচ'চেলিছ ট্ৰায়াংগুল ইজ 10 সেন্টিমিটাৰ এটা আইচ'চেলিছ ট্ৰায়াংগুল আমি ড্ৰ কৰিলোঁ ইয়াৰ বেছটো হ'ল 10 সেন্টিমিটাৰ এণ্ড ওৱান অফ ইটছ ইকুৱেল ছাইডছ ইজ 13 সেন্টিমিটাৰ বাকী ইকুৱেল ছাইডকেইটা আমি এই দুটা ছাইড ইকুৱেল বুলি ধৰি ল'লোঁ এইটো 13 সেন্টিমিটাৰ আৰু এইটো 13 সেন্টিমিটাৰ হ'ব কাৰণ ট্ৰায়াংগুলটো আইচ'চেলিছ ট্ৰায়াংগুল এ বি চি ডিৰ নাম দিওঁ এই দুটা ছাইড ইকুৱেল আইচ'চেলিছ ট্ৰায়াংগুলৰ দুটা ছাইড ইকুৱেল জানা ইকুৱেল ছাইড দুটাৰ এটা 13 সেন্টিমিটাৰ আৰু বেছটো 10 সেন্টিমিটাৰ দিয়া আছে ফাইন ইটছ এৰিয়া ইউজিং হিৰ'ছ ফৰ্মুলা আমি ছাইডবিলাক এ বি চি ডিৰে ধৰি লওঁ কেপিটেল এৰ অপজিট এইটো স্মল এ এইটো বিৰ অপজিট এইটো হ'ল স্মল বি চিৰ অপজিট এইটো হ'ল স্মল চি সলিউশ্যনটো চাবা হিয়েৰ স্মল এ 10 সেন্টিমিটাৰ বেছটো আমাক 10 সেন্টিমিটাৰ বেছ দিছে আৰু স্মল বি ইকুৱেল স্মল চি এই দুটা ছাইড ইকুৱেলটো কিমান সেন্টিমিটাৰ 13 সেন্টিমিটাৰ ছেমি পেৰিমিটাৰ ছেমি পেৰিমিটাৰ এছেৰে ডিন'ট কৰে জানা এইটো এ প্লাছ বি প্লাছ চি বাই 2 তাৰমানে এ মানে হ'ল 10 প্লাছ বি আৰু চি মানে হ'ল 13 প্লাছ 13 বাই 2 তাৰমানে 36 বাই 2 36 বাই 2 মানে 18 আমি ইয়াত ছেমি পেৰিমিটাৰটো কিমান পালোঁ 18 সেন্টিমিটাৰ কাৰণ ইউনিটবিলাক আমাৰ সেন্টিমিটাৰ দিয়া আছে ছেমি পেৰিমিটাৰ পালোঁ 18 সেন্টিমিটাৰ দেয়াৰফৰ বাই হিৰ'নছ ফৰ্মুলা এৰিয়া অফ ট্ৰায়াংগুল ইকুৱেল হিৰ'নছ ফৰ্মুলাটো মুখস্থ কৰিবা আণ্ডাৰ ৰুট এছ ইনটু এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি এছ মানে কি এছ মানে হ'ল 18 ইনটু 18 মাইনাছ হোৱাট ইজ এ 10 ইনটু 18 মাইনাছ বি হোৱাট ইজ বি বিও 13 চিও 13 18 মাইনাছ 13 ইনটু 18 মাইনাছ 13 আণ্ডাৰ ৰুট 18 ইনটু 18 minus 10 8 into 5 18 minus 13 13 14 15 16 17 18 yes 5 into 5 under root অলপ মই স্পিডত কৰি আছোঁ নহ'লে আমাৰ টাইম বহুত লাগি যায় 18ক আমি 6 যে 18 6 into 3 আকৌ 6ক 2 into 3 into 3 2 3 6 6 যে 18 into 8ক আমি 2 into 2 into 2 লিখিব পাৰোঁ 2 to 4 4 to 8 into 5 into 5 5 into 5 তো আমাৰ থাকি গ'ল ঠিক আছে এতিয়া চাবা 2 স্কোৱাৰ এইটো ৰুট 2 স্কোৱাৰ মানে 2 ঠিক আছে আমি এটা লাইন লিখি লওঁ
2 into 2 2 square under root into 3 into 3 3 square into a দুটা 2 কাৰণে 2 square into a দুটা 5 কাৰণে 5 square root 2 square মানে 2 root 3 square মানে 3 root 2 square মানে 2 root 5 square মানে 5 3 to the 6 3 to the 6 6 to the 6 to the 12 12 5 is the 12 5 is the 60 centimeter square এইটো ভিডিঅ'ত আমি ইজি চাম দিলোঁ আৰু নেক্সট ভিডিঅ'টোত আমি হাই লেভেল অলপ টান চাম দিম হিৰন্স ফৰ্মুলা এইটো সেইকাৰণে পাৰ্ট 1 সেইটো ভিডিঅ' পাৰ্ট 2 হ'ব থেংক ইউ